হেল্ল' ফ্ৰেণ্ডছ ভিউৱাৰ্ছ মোৰ আন এটি সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম দ্য ইউজ অফ এগেইনষ্ট প্ৰিপজিশ্যন। এগেইনষ্ট প্ৰিপজিশ্যন, এগেইনষ্ট শব্দটো বিপক্ষে, বিৰুদ্ধে বা কাৰোবাৰ মতৰ বিপক্ষে বা বিপৰীতে বুজায় প্ৰিপজিশ্যন। এক নম্বৰত লিখিছো ইণ্ডিকেটিং অপজিশ্যন। ইণ্ডিকেটিং অপজিশ্যন অৰ্থাৎ বিৰুদ্ধে বুজাবলৈ, ওচৰত আনিবা, বিৰুদ্ধে বুজাবলৈ বা বিপক্ষে বুজাবলৈ এগেইনষ্ট ব্যৱহাৰ কৰা হয়। অৰ ডিসএপ্ৰুভেল, অসন্মতি, অৰ্থাৎ কাৰোবাৰ বিপক্ষে, কাৰোবাৰ বিৰুদ্ধে বা কাৰোবাৰ বিৰুদ্ধে অসন্মতি থকা, অসন্মতিত এগেইনষ্ট প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। ইন প্ৰিপজিশ্যন আমি দেখা পাওঁ যে এইটো কিছু পৰিমাণে কম ব্যৱহাৰ হয় বা হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাত এনেকুৱা ধৰণৰ আহি থাকে বা মেট্ৰিকত আহি থাকে বা আমাৰ এতিয়া FYUG 4 ইয়াৰ ডিগ্ৰী কোৰ্চতো আহি থাকে, গ্ৰেজুৱেট কোৰ্চতো এনেকে বিলাক আহি থাকে। গতিকে উদাহৰণস্বৰূপে লিখিছো হি ইজ ফাইটিং এগেইনষ্ট ইনজাস্টিস। উদাহৰণস্বৰূপে লিখিছো হি ইজ ফাইটিং এগেইনষ্ট ইনজাস্টিস। হি ইজ ফাইটিং এগেইনষ্ট ইনজাস্টিস অৰ্থাৎ সি যুদ্ধ কৰি আছে, অন্যায়ৰ বিৰুদ্ধে, সি অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। হি ইজ ফাইটিং এগেইনষ্ট দা ইনজাস্টিস, সি অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। তাৰপিছত আমাৰ 2 নম্বৰ ৰোমান সংখ্যা 2 নম্বৰ উদাহৰণটো লিখিছো আই এম এগেইনষ্ট ইউৰ ডিসিশন। আই এম এগেইনষ্ট ইউৰ ডিসিশন। আৰু ওচৰত না আই এম এগেইনষ্ট ইউৰ ডিসিশন, আই এম এগেইনষ্ট ইউৰ ডিসিশন, মই তোমাৰ সিদ্ধান্তৰ বিপৰীতে। আই এম এগেইনষ্ট ইউৰ ডিসিশন, মই তোমাৰ সিদ্ধান্তৰ বিপৰীতে। অর্থাৎ আই এম এগেইনষ্ট ইউর ডিসিশন, অর্থাৎ মই তোমার সিদ্ধান্তৰ বিপক্ষে, বিরুদ্ধে। 3 নম্বৰ উদাহরণ দিছো আই ভোটেড এগেইনষ্ট দা প্রপোজাল। আই ভোটেড এগেইনষ্ট দা প্রপোজাল। আই ভোটেড এগেইনষ্ট দা প্রপোজাল। আই ভোটেড এগেইনষ্ট দা প্রপোজাল, মই তোমাৰ প্ৰস্তাৱৰ বিৰুদ্ধে মই ভোটটো দিছো। গতিকে বিপক্ষে, বিপৰীতে, অসন্মতি প্ৰকাশ কৰিলে এগেইনষ্ট প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। আমি উদাহৰণৰ পৰা গম পালো। 2 নম্বৰ উদাহৰণটো লৈছো যে ফিজিক্যাল কন্টাক্ট। ফিজিক্যাল কন্টাক্ট অৰ্থাৎ ওপৰত বা গাত লাগি থাকিলে, ফিজিক্যাল কন্টাক্ট ওপৰত বা গাত লাগি থাকিলে, ফিজিক্যাল কন্টাক্ট অৰ্থাৎ শাৰীৰিক স্পৰ্শ ওপৰত বা গাত লাগি থাকিলে এগেইনষ্ট প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। আৰু ৰেষ্টিং অন বা ফিজিক্যাল কন্টাক্ট বা ৰেষ্টিং অন অৰ্থাৎ ওপৰত বা গাত লাগি থাকিলেও অন প্ৰিপজিশ্যনৰ নিচিনা বাট অলপ ডিফাৰেন্টলি এগেইনষ্ট প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে she leaned against the wall. she leaned against the wall অৰ্থাৎ তাই দেৱালৰ সৈতে হালি আছে। এনেকে দেৱালৰ সৈতে হালি থকা lean against বুলি কয়। she leaned against the wall, তাই দেৱালৰ সৈতে হালি আছে। 1 নম্বৰ উদাহৰণ দিলো, এইটো গ'ল। 2 নম্বৰটো the rain is beating against the wall. the rain is beating against the wall. the rain মানে বৰষুণ, is beating against the wall অৰ্থাৎ বৰষুণটো কি কৰি আছে, বিটিং কৰি আছে, প্ৰহাৰ কৰি আছে। বৰষুণে খুন্দিয়াই আছে দেৱালত, বৰষুণে দেৱালত খুন্দিয়াই আছে। গতিকে এগেইনষ্ট ব্যৱহাৰ হৈছে। 3 নম্বৰটো লিখিছো কম্পিটিশন অর্থাৎ প্রতিযোগিতা বা কম্পারিজন বা তুলনা, মানে বিপরীতে বা প্রতিযোগিতা বুঝালে। অর্থাৎ কম্পিটিশন বা কম্পারিজন মানে প্রতিযোগিতার ক্ষেত্ৰত বা তুলনাৰ ক্ষেত্ৰতো এগেইনষ্ট প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আমি লিখিছো ইন্ডিয়া ইজ প্লেইং এগেইনষ্ট অস্ট্রেলিয়া। ইন্ডিয়া ইজ প্লেইং এগেইনষ্ট অস্ট্রেলিয়া। আমি জানো যে এটা দলে যেতিয়া আন এটা দলৰ বিৰুদ্ধে খেলে তেতিয়া এগেইনষ্ট প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। ইন্ডিয়া ইজ প্লেইং এগেইনষ্ট অস্ট্রেলিয়া, ইন্ডিয়া ইজ প্লেইং এগেইনষ্ট ওয়েস্ট ইন্ডিজ, সাউথ আফ্রিকা, এটসেট্রা এটসেট্রা। 2 নম্বৰ উদাহৰণ দিছো she looks small, তাইক দেখাত যথেষ্ট সৰু লাগিছে এগেইনষ্ট দা ব্যাকড্ৰপ অফ দা বিল্ডিং, টল বিল্ডিং। she looks small, তাইক দেখাত যথেষ্ট সৰু লাগিছে এগেইনষ্ট দা ব্যাকড্ৰপ of the tall building. She looks small against the backdrop of tall building. তাইক দেখাত যথেষ্ট সৰু লাগিছিলে, কিয় সৰু লাগিছিলে, যে সেই বিল্ডিংৰ তুলনাত তাইক যথেষ্ট সৰু লাগিছিল। ক্যামেৰাম্যান অলপ ওচৰত দেখাব। গতিকে she looks small against the backdrop of the tall building.
she looks she looks small against the backdrop of the tall building অর্থাৎ তাই দেখা যথেষ্ট সৰু লাগিছিলে সেই বিল্ডিং ওখ বিল্ডিংটোৰ তুলনাত গতিকে against প্ৰিপজিশনটো ব্যৱহাৰ হৈছে 4 নম্বৰটো লিখিছো according to অৰ্থাৎ মতে according to অৰ্থাৎ মতে বা contrary rules বা বিপৰীতে according to বা contrary rules মতো আমাৰ against প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় it is against the law of steel অর্থাৎ এইটো it is against the law of steel এইটো চুৰি কৰাৰ বিৰুদ্ধে আমি সরকারি যিকোনো বস্তু আমি চুৰি কৰিব নোৱাৰি বা ভেন্ডালাইজ কৰিব নোৱাৰি it is against the law of the rule পিছত আমি আৰু অলপ বুজিবৰ কাৰণে লিখিছো অলপ জানিবা it signifies resistance অর্থাৎ প্ৰতিৰোধৰ ক্ষেত্ৰত against প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় campaigning against the death of penalty অর্থাৎ ক্যাম্পেইন করা হয়েছে বা শোভাযাত্রা উলোৱা হয়েছে against the death of penalty ক্ষতিপূৰণৰ বাবে বা ক্ষতিপূৰণৰ বাবে এই যে মানুহজনৰ মৃত্যু হৈছে তাৰ মৃত্যুৰ ক্ষতিপূৰণৰ বিৰুদ্ধে আমি সমদল উলাইছো campaigning against the death of আমি campaigning কৰি আছো বা সমদল উলাইছো কৰি আছো কিয় the death of penalty যে মানুহজনৰ যে মৃত্যু হৈছে ক্ষতিপূৰণৰ বাবে 2 নম্বৰটো লিখিছো it signifies direction or force it also signifies direction দিক গতি force বল আমি যেতিয়া কিবা দিশৰ বিপৰীতে যাওঁ he goes against the her decision he goes against the main direction গতিকে আমি যেতিয়া কিবা ডিৰেকশনৰ বিৰুদ্ধে যাওঁ নীতি নিৰ্দেশৰ বিৰুদ্ধে যাওঁ বা বলৰ বিৰুদ্ধে যাওঁ সেই ক্ষেত্ৰতো অন against প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে লিখিছো walking against the wind অৰ্থাৎ তেওঁ বা সি বতাহৰ বিৰুদ্ধে খোজকাঢ়ি আছে অৰ্থাৎ বতাহ বলি আছে he walking against the wind গতিকে against প্ৰিপজিশনটি আমাৰ বিপক্ষে বিৰুদ্ধে বুজাবলৈ বা অসন্মতি প্ৰকাশ কৰিবলৈ বা কাৰোবাৰ বিপৰীতে গৈ কাৰোবাৰ মতামতৰ বিৰুদ্ধে গৈ যেতিয়া কিবা কৰা বুজায় এই ক্ষেত্ৰত against প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় গতিকে আমি সেন্টেন্স ৰাইটিংত আমি বাক্য গঠনত বা সেন্টেন্স ৰাইটিংত যেতিয়া নাউনক প্ৰনাউনৰ লগত মিলোৱা হয় বা সাবজেক্টক অবজেক্টৰ দ্বাৰা কিবা এটা কাম কৰোৱা হয় বা কর্ম সম্পাদন করা হয় সেই ক্ষেত্ৰত এই against প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় গতিকে ভিউয়াৰ্স এন্ড লার্নার আপোনালোকৰ দিয়া পৰামৰ্শ কামনা কৰিছো আপোনালোকৰ যদি কিবা দিয়া পৰামৰ্শ থাকে নিশ্চয় আপোনালোকে দিয়া পৰামৰ্শ আগবঢ়াব বুলি আশা থাকিল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও